কালিয়নী বনাঞ্চলত অৱস্থিত অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জ স্থানান্তৰৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ আজি দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সমীপতে থকা কালিয়নী বনাঞ্চলত অৱস্থিত অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জ স্থানান্তৰৰ দাবীৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে কালিয়নী বনাঞ্চলত বন্যহস্তীৰ অৱস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ফায়াৰিং ৰেঞ্জটো সেই স্থানৰ পৰা অন্য স্থানলৈ তৎকালীনভাৱে স্থানান্তৰৰ পোষকতা কৰিছে কিয়নো বিগত বৰ্ষত বিভাগীয় হস্তি গণনাত এই কালিয়নী বনাঞ্চলত বহু সংখ্যক বন্যহস্তীৰ অৱস্থিতি পোৱা গৈছিল সেয়েহে বন্যহস্তীৰ বিচৰণত যাতে ফায়াৰ ৰেঞ্জটো বাধা কাৰণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ কৰ্মীগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ইফালে গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতৰ বাবে এই বনাঞ্চলখন সংৰক্ষণ কৰাত অতিকে প্ৰয়োজন বুলিও দাবী কৰে গোস্বামীয়ে অন্যহাতে 2024 বৰ্ষৰ 13 ছেপ্টেম্বৰত কালিয়নী বনাঞ্চলখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা দাবীত আন এক স্মাৰণ পত্ৰ প্ৰেৰণ কৰাৰ সম্পৰ্কত আজি অৱগত কৰে গোস্বামীয়ে সেই সময়ৰ গোলাঘাটৰ জিলা আয়ুক্ত পি উদয় প্ৰবীণৰ জৰিয়তে বনাঞ্চলখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ঘোষণাৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল গোস্বামীয়ে আজি নুমলীগড় দেওপাহাৰৰ কাষত লাগি থকা কালিয়নী বনাঞ্চলৰ যিটো অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জ আছে সেই ৰেঞ্জটোত স্থানান্তৰৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ গোলাঘাট জিলাটোৰ জৰিয়তে আৰু আমি এইকাৰণেই ফায়াৰিং ৰেঞ্জটো স্থানান্তৰ বিচাৰিছোঁ কাৰণ বিগত বৰ্ষত যদি হস্তি গণনাত চাই তেতিয়াও প্ৰায় 40টাতকৈ অধিক এই কালিয়নী বনাঞ্চলত বন্যহস্তীৰ বিচৰণ আছিল আৰু এই যিটো ফায়াৰিং ৰেঞ্জ এই ৰেঞ্জৰ কাৰণে দেখা যায় বন্যহস্তী দিশাহাৰা হয় কাৰণ মাজে মাজে যিহেতু অসম আৰক্ষী তাত যিহেতু ফায়াৰিং থাকে গতিকে আমি ভাবোঁ এই ৰেঞ্জটো স্থানান্তৰ হ'লে বন্যহস্তী বিচৰণত এটা সুগম হ'ব কাৰণ কিয়নো গোলাঘাট জিলাত হাতী মানুহৰ সংঘাত তীব্ৰ ৰূপ লৈছে এই ক্ষেত্ৰত আমি ভাবোঁ এই ফায়াৰিং ৰেঞ্জটোৰ কাৰণে কাৰণ যিহেতু এইখন প্ৰায় 100 হেক্টৰ অঞ্চল আগুৰি আছে কালিয়নী বনাঞ্চল কাষত আছে নুমলীগড় দেওপাহাৰ বনাঞ্চল গতিকে এই বনাঞ্চলখন আমি ইতিমধ্যে সংৰক্ষণৰ বাবেও বিগত বৰ্ষৰ 23 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ গোলাঘাট জিলাৰ আয়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু আজিও এই আয়ুক্তৰ জৰিয়তে এই স্মাৰক পত্ৰখন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইকাৰণে প্ৰেৰণ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ বন্যহস্তীৰ বিচৰণ ভূমি সুগম কৰিবৰ বাবে তৎকালীনভাৱে যাতে এই ফায়াৰিং ৰেঞ্জখন স্থানান্তৰ কৰে গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট অসম টুডে